ঘৰত কেঁচা কল আনি থোৱা আছিলে। মই ভাবিলোঁ আজি কলৰ কফতাকে বনাওঁ আৰু কলৰ কফতাটো খাই বহুতেই টেষ্টি লাগে আৰু মই একদম চিম্পল ৱেত বনাম। কেৰাহীত অকণমান তেল দি দিছোঁ, তাত পিঁয়াজ, কাজু, আদা, নহৰু এইখিনি সৰু সৰুকৈ কাটি এতিয়া ভালকৈ ভাজি ল'ম ইয়াতে। তাৰপিছত এইখিনি ভালকৈ লৰাই দিছোঁ পিঁয়াজখিনি। আৰু কোনে কোনে কফতা খাই ভাল পায় কমেণ্ট এটা কৰিব, আৰু ভেজিটেৰিয়ানসকলৰ কাৰণেতো বহুতেই ভাল। আৰু ইয়াত মই আলু 4টা আৰু কল 2টা ভালকৈ বইল কৰি লৈছোঁ। তাৰপিছত ভাজি থকা পিঁয়াজ, আদা, নহৰুখিনিত অকণমান পানী দি সিজিবলৈ দিম এতিয়া। তাৰপিছত এইখিনি সিজা হৈ গ'ল, এতিয়া ঠাণ্ডা হৈ গ'লে মিক্সিত মাৰি ল'ব লাগিব। তাৰপিছত এইখিনি কলত মই অকণমান পিঁয়াজ আৰু আদা, নহৰু এনেকৈ সৰু সৰুকৈ কাটি দিছোঁ। ইয়াত দিছোঁ অকণমান নিমখ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, তাৰপিছত দিছোঁ অকণমান কৰ্ণ পাউডাৰ অকণমান দি দিছোঁ। তাৰপিছত এয়া দিছোঁ অকণমান পিঠাগুড়ি, ঘৰতে পিঠাগুড়ি কৰি থোৱা আছিলে। এইখিনি ভালকৈ এতিয়া ভালকৈ মুঠি ল'ম, মানে লাড্ডু কেইটামান বনাই ল'ম ধুনীয়াকৈ, কফতাৰ শ্বেপ দি ল'ম। এতিয়া মোৰ কফতাৰ শ্বেপ দিয়া হৈ গ'ল। তাৰপিছত পাকঘৰত আহি গ'ল কুকি। এয়া কুকিও মোৰ লগত ময়ো বনাম বুলি কৈ আহি গ'ল। তাৰপিছত এইকেইটা ৰেডি হৈ গ'ল। এতিয়া কেৰাহীখন গৰম দিলোঁ, কেৰাহীত তেল দি দিলোঁ, তেল দি তাৰপিছত কফতাকেইটা এটা এটাকৈ ধুনীয়াকৈ দি দিলোঁ, বেছি নিদিওঁ, 4-5টামান দি পেলাই ভাজি ল'ম ধুনীয়াকৈ। এয়া ভাজা হৈ আছে আৰু অকণমান একদম লাহে লাহে গেছ দি ভাজিছোঁ যাতে ভিতৰলৈকে সিজি যায়, নহ'লে ভিতৰলৈকে সিজি নাথাকিলে ভাল নালাগিব। কিন্তু বস্তুটোতো বইলে হৈ আছে। তাৰপিছত এতিয়া মই ভাজা হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত এতিয়া উলিয়াই ল'লোঁ। এইখিনি ফাৰ্ষ্ট বেটছত ভাজি ল'লোঁ। তাৰপিছত এইখিনি চাওক, গোটেইখিনি অলপ অলপ লাহে লাহেকৈ মই ভাজি উলিয়াই ল'লোঁ। তাৰপিছত এটা কেৰাহীত তেল গৰম কৰি ইয়াতে জিৰা, লং, ইলাচি আৰু ডালচেনি দি পেলাই তাৰপিছত মই ইয়াতে যিখিনি পেষ্ট বনাইছিলোঁ সেই পেষ্টখিনি ঢালি দিলোঁ। পেষ্টখিনি ঢালি দি এতিয়া মই ধুনীয়াকৈ লৰাই ল'ম কেৰাহীটো। তাৰপিছত মই ইয়াতে অকণমান সোৱাদ অনুসৰি নিমখ দি দিলোঁ আৰু এতিয়া দি দিলোঁ লাষ্টত ক্ৰীমখিনি। মই এইখিনি ভাজি পেলাইহে দিছোঁ, অকণমান ভাজি পেলাই তাৰপিছত এতিয়া ক্ৰীমখিনি দিছোঁ। এতিয়া ধুনীয়াকৈ মিলাই ল'ম। চ' আমাৰ গ্ৰেভিটো ৰেডি হৈয়ে গৈছে আৰু বেছি সময় নালাগে এইটো ৰেচিপিত। আৰু এতিয়া মই কলৰ কফতাকেইটা ইয়াতে পেলাই দিম ধুনীয়াকৈ। যিসকলে এতিয়ালৈকে বনোৱা নাই আপোনালোকে বনাই চাব পাৰে এনেকৈ, খাই বহুতে টেষ্টি পাব আপোনালোকে। আৰু কুকিয়েতো বহুত টেষ্টি পাইছে এইটো খাই পেলাই। আৰু মোৰ এইফালে কলৰ কফতা ৰেডি হৈ গ'ল। এয়া মই নমাই ল'লোঁ। তাৰপিছত দি দিলোঁ অকণমান ধনিয়া। তাৰপিছত ইয়াতে বাটাৰ নিদিলেনো কেনেকৈ হ'ব, অকণমান বাটাৰ দি দিছোঁ আৰু এয়া ৰেডি টু চাৰ্ভ। আৰু আমি এতিয়া ভাত খাওঁ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। কোনে কোনে চাই ভাল পাইছে কমেণ্ট এটা কৰিব, আৰু লগ পাম নতুন এটা ভিডিঅ'ত। বাই বাই।